গুৱাহাটী ইউনিভাৰ্চিটিৰ 4 ইয়াৰ আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰামৰ ফাৰ্ষ্ট ছেমিষ্টাৰৰ এডমিট কাৰ্ড দিছে আজি ডিচেম্বৰৰ 8 তাৰিখ 2024। আজি অনলি ফাৰ্ষ্ট ছেমিষ্টাৰৰ এডমিট কাৰ্ড ডাউনলোড হৈ আছে আৰু 9-10 তাৰিখৰ ভিতৰত আপুনি থাৰ্ড ছেমিষ্টাৰৰ এডমিট কাৰ্ডটো ডাউনলোড কৰিব পাৰিব আৰু মোবাইলৰ সহায়ত আপুনি কেনেকৈ PDF ডাউনলোড কৰিব পাৰিব এই ভিডিঅ'ত আলোচনা কৰিম। ভিডিঅ'টো চাই থাকিব। ফাৰ্ষ্ট মোবাইলত গুগল অপেন কৰিব, সার্চ কৰিব GU সামার্থ পোর্টেল লিখি সার্চ কৰিব। ফাৰ্ষ্ট ৱেবছাইটত ভিজিট কৰিব guwahati.samarth.edu.in। ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকুৱা ইণ্টাৰফেচ আহিব। ইয়াতে আপোনাৰ এনৰলমেণ্ট নাম্বাৰটো দিব আৰু তলত পাছৱৰ্ডটো দিব। লগইন হোৱাৰ পিছত এনেকুৱা ইণ্টাৰফেচ আহিব। লেফ্ট সাইডত কৰ্নাৰত 3 লাইন আছে, ইয়াতে ক্লিক কৰিব। ক্লিক কৰিলে এনেকুৱা ইণ্টাৰফেচ আহিব। তলত চাব ইয়াতে হল এডমিট কাৰ্ড লিখা আছে, ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকুৱা ইণ্টাৰফেচ আহিব। আপুনি ৰাইট সাইডত চুইপ কৰিব এনেকৈ। তাৰপিছত ইয়াতে ভিউ লিখা আছে, ভিউত ক্লিক কৰিব। এনেকুৱা ইণ্টাৰফেচ আহিব। একেবাৰে ওপৰত চাব প্ৰিণ্ট অপশ্যন আছে, ইয়াতে প্ৰিণ্টত ক্লিক কৰিব। ইয়াতে ওপৰত মোৰ মোবাইলত প্ৰিণ্টাৰ ইনষ্টল আছে, সেইকাৰণে মোৰ প্ৰিণ্টাৰৰ নাম আহিছে। ইয়াতে এৰত কৰ্নাৰত চাব এটা এৰ আছে, আপোনাৰ মোবাইলতো এৰ থাকিব। এৰত ক্লিক কৰিলে এনেকুৱা সেভ এজ PDF লিখা আহিব। ইয়াতে ক্লিক কৰিলে এনেকুৱা ইণ্টাৰফেচ আহিব। কৰ্নাৰত চাব ইয়াতে ৰাইট সাইডত PDF লিখা আছে ৰাউণ্ড, ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকুৱা ইণ্টাৰফেচ আহিব। আপুনি মোবাইলৰ মেমৰিত ক'ত ছেভ কৰিব, ইয়াৰ পৰা ফল্ডাৰটা আপুনি চিলেক্ট কৰি দিব। ইয়াতে ডাউনলোডৰ ফল্ডাৰটো চিলেক্ট হৈ আছে। ওপৰত চাব ইয়াতে ডাউনলোডৰ যিটো ফল্ডাৰ সেইটো অপেন হৈছে। এই ডাউনলোডত মোৰ এই এডমিটটো ছেভ হ'ব। ইয়াতে এডমিটৰ যিকোনো এটা নাম দিব, দি ছেভ মাৰিব। ছেভ মাৰি দিলে আপোনাৰ এডমিট কাৰ্ডটো ডাউনলোড হৈ যাব। আপুনি তাৰপিছত ফাইল মেনেজাৰত যায়, ডাউনলোডত যায় আপুনি এডমিট কাৰ্ডটো চাব পাৰিব। এই ধৰণৰ ইনফৰমেশ্যনৰ বাবে মোৰ এই লাৰ্ণ উইথ বাবু প্ৰিণ্টাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু এই ভিডিঅ'টো লাইক কৰিব।